হ'ব কি কয় জুবিন গাৰ্গৰ ভগ্নীয়ে খুলিলে মুখ এক ডাঙৰ খবৰ লেখা হৈছে জুবিন গাৰ্গৰ ভগ্নীয়ে মুখ খুলিলে জুবিন গাৰ্গৰ চৰিত্ৰ খণ্ডনৰ গৰিমা গাৰ্গৰ কৰাক নিন্দাক লৈ চৰ্চাক লৈ মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে গৰিমাই কি কৈছিল কিয় কৈছিল চাৰ্জশ্বিটক লৈ সকলো সন্তুষ্ট বুলি কিয় কৈছিলে বা কি কাৰণে কৈছিলে সকলো কথা মুখ খুলিছে ভগ্নী পামী বৰঠাকুৰে লগতে অভিযুক্তৰ বিৰুদ্ধে লগতে হে 11 প্ৰবাসী অসমীয়াৰ বিৰুদ্ধেও মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সামাজিক মাধ্যম যোগে মাজ নিশা কৰিছে ফেচবুক পোষ্ট য'ত লিখিছে যে কেইটামান গুৰুত্বপূৰ্ণ কথা সংযমী হৈ আছো দুৰ্বল নহয় এদৰে লিখিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে যে জুবিন গাৰ্গৰ বিৰুদ্ধে চৰিত্ৰ হনন কৰাৰ এক অপপ্ৰচাৰ চলা হৈছে বা গৰিমাৰ বিৰুদ্ধে নিন্দা কৰা হৈছে এই ধৰণৰ কথাক লৈ মুখ খুলিছে জুবিন গাৰ্গৰ ভগ্নী গৰাকীয়ে গতিকে কি লিখিছে এবাৰ শুনো আহক জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে যে এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দা এতিয়া চৰম সীমা পাইছেগৈ যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে কি আখুৰিক ফুৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপৰাগ নিশ্চয়কৈ জুবিন গাৰ্গক লৈ এতিয়া একচামে চলাইছে অপপ্ৰচাৰ জুবিন গাৰ্গক সমাজৰ মাজত বেয়া কৰিবলৈ এচামে চলাইছে জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া বুলি চৰিত্ৰ হননত আঘাত ঘটাইছে এচাম দুষ্ট চক্ৰই সেয়া জুবিন গাৰ্গৰ লগত থকা বহু মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰি আছে গতিকে ইয়াকে লৈ এতিয়া মুখ খুলিছে পামী বৰঠাকুৰে লিখিছে যে আমাৰ যুঁজ হৈছে ন্যায় যুঁজ জুবিন গাৰ্গৰ বাবে ন্যায় যুঁজ পৰ চৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে জুবিন গাৰ্গৰ বিকল্প নাই তাক বিচাৰিও লাভ নাই কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি থৈ গ'ল সেই অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক তেতিয়াহে অসম আৰু অসমবাসী বাচিব জুবিন গাৰ্গে ন্যায় পাব এদৰে লিখিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লগতে গৰিমা গাৰ্গে চাৰ্জশ্বিটক লৈ কৰা মন্তব্যক লৈ মুখ খুলিছে পামী বৰঠাকুৰে লিখিছে যে গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট হল বুলি কেতিয়া ক'লে তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া সেকশন আৰু সাব সেকশন কেইটাক লৈ আমি ভাল পাইছো বুলি ক'লে চাৰ্জশ্বিটখন আমি এতিয়ালৈকে পঢ়িবলৈ পোৱা নাই যেতিয়া সিগনেচাৰ সিল মৰা কপি পাম তেতিয়াহে পঢ়িম সন্তুষ্টি অসন্তুষ্টিৰ কথা নাই ইয়াত এসআইটি সিএম আৰু মহামান্য কোৰ্টৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিয়ে মানিছো নিজৰ স্থিতিত অটল হৈ আছো বুলি লিখিছে জুবিন গাৰ্গৰ ভগ্নী গৰাকীয়ে আৰু কেৱল এয়াই নহয় লগতে লিখিলে ভগ্নীয়ে যে গৰিমা গাৰ্গ ছিংগাপুৰলৈ এফআইআৰ দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ কেছটো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে ইনভেষ্টিগেশ্যন কৰাইছে অসমত আৰু ছিংগাপুৰতো আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে ইনভেষ্টিগেশ্যন কৰাই ডিমত জেনেৰেট কৰাই কিবা লাভ হ'ব নেকি বুলি লিখিলে পামী বৰঠাকুৰে লগতে লিখিলে ছিংগাপুৰ পুলিচৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুই এবাৰ একেই দিছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী তদন্তৰ পিছত যদি একেই থাকে তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ হ'বনে জাষ্টিছ ডিনাইড হ'ব গেৰাণ্টি কোনে দিব এই কথা স্পষ্টভাৱে লিখিছে জুবিন গাৰ্গৰ ভগ্নীগৰাকীয়ে আৰু নিশ্চয়কৈ যদি দুইখন দেশৰ ষ্টেটমেণ্ট বা তদন্ত প্ৰক্ৰিয়া বেলেগ হয় বা ৰিজাল্ট বেলেগ হয় তেন্তে জুবিন গাৰ্গৰ জাষ্টিছ কোনে দিব এয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কথা লিখিছে পামী বৰঠাকুৰে লগতে লিখিছে সেই ইয়তত থকা ছিংগাপুৰৰ অসমীয়া কেইজনক লৈ যে সেই অসমীয়া কেইজন কোন ব্ৰিডৰ মই বুজি নাপালো এসআইটি আৰু স্বয়ং সিএমএ বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ আহিল সহযোগ কৰিবলৈ যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে কেৱল হাঁহিয়ে থাকিল মিডিয়াৰ আগত জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক ইমান স্পৰ্ধা ইয়তত থকা গোটেই কেইজন আদালতৰ কাঠগড় আহি আমাক সত্য কওক আৰু নিশ্চয়কৈ সেই 11জন অসমীয়া প্ৰবাসী কিন্তু এতিয়াও নাহিলে অসমলৈ দুই এজন আহিছে তাৰে অভিমন্যু তালুকদাৰে কেমেৰাৰ সন্মুখলৈ হাঁহি চাই কথা কৈ থৈ গৈছিলে সেই কথা এতিয়াও পাহৰা নাই অসমবাসীয়ে অভিমন্যু তালুকদাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাঁহি উত্তৰ দি গ'ল দেখা নগ'ল কোনো জুবিন গাৰ্গৰ মৃত্যুক লৈ দুখ কৰা মাথো হাঁহি তেওঁ কথা কৈ গুচি গ'ল সেই হাঁহি কিয় আছিল বা জুবিন গাৰ্গ যে মৃত্যু হ'ল সেয়া তেওঁৰ বাবে হাস্যজনক নেকি পামী বৰঠাকুৰে সোধা প্ৰশ্নৰে আমি সুধিছো যে জুবিন গাৰ্গৰ যে মৃত্যু হ'ল সেয়া অভিমন্যুৰ বাবে হাস্যজনক কথা আছিল নেকি গতিকে ইয়তত থকা আটাইকেইজনক আদালতৰ কাঠগড়ত আহি সত্য ক'বলৈ ক'লে পামী বৰঠাকুৰে নিশ্চয়কৈ সেই 11জন প্ৰবাসী অসমীয়া নিশ্চয়কৈ গম পায় কি ঘটিছিলে কিন্তু মুখ খোলা নাই তাৰ বাবে সকলোৱে এতিয়া কৈছে যে সেই 11জন প্ৰবাসীক লাগে আৰু নিশ্চয়কৈ তেওঁলোক কিয় গ্ৰেপ্তাৰ হোৱা নাই এক ডাঙৰ প্ৰশ্ন লগতে লিখিছে পামী বৰঠাকুৰে যে দ্য কোৰ্ট উইল ডিচাইড হু ইজ গিল্টি এণ্ড হু ইজ নট বেছড অন ফেক্ট এণ্ড এভিডেন্স
অভিযুক্তসকলক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ চলাব হয় নিশ্চয়কৈ সামাজিক মাধ্যম খুলিবই নোৱাৰি বহু লোকেই লাগি গৈছে যে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা নিৰ্দোষী বুলি অপপ্ৰচাৰ চলাইছে কোনো গমেই পোৱা নাই কি হৈছে কিন্তু নজনাকৈ অপপ্ৰচাৰ চলোৱাত লাগি গৈছে তাকে লৈ মুখ খুলিছে পাবি বৰঠাকুৰে মাৰ্ডাৰ কৰিলে বোলে মানুহৰ যাৱজ্জীৱন কাৰাদণ্ড হয় বা মানুহ মৃত্যুদণ্ডও হয় কিন্তু আজি জুবিন গাৰ্গ প্লেনিং মাৰ্ডাৰ হ'ল আৰু কিছু কিছু মাৰ্ডাৰ দেখিলোঁ আপোনালোককো দেখুৱালোঁ আপোনালোকেও দেখিলে 3 মাহত জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে আৰু কালি পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াও কয় যে সিদ্ধাৰ্থ শ্যাম কানু শেখৰ জ্যোতি এইখিনিতো জামিন হ'বই তো যদি জামিনেই হয় তেওঁলোকক কাৰাগাৰত ভৰোৱাৰ কাৰণ কি আছিল ৰাইজৰ ৰোষৰ পৰা বচাবৰ কাৰণে ৰাইজৰ শাস্তিৰ পৰা বচাবৰ কাৰণে আজি এই জাতিৰে এটা সত্তা হেৰাই গ'ল আৰু জাতিৰ স্বাৰ্থত কাম কৰা চৰকাৰ এখন থকাৰ অৱস্থাত জাতিৰ সত্তাটোক হেৰুৱা একাংশ দোষীক মুকলিভাৱে ৰাইজে চকুৰে দেখাকৈ যে বচাই গুচি গ'ল আৰু তাৰ পিছতো কিছুমান সৰু সৰু ৰাজনীতি কৰি মানুহৰ মগজু কিনি লৈ ল'লে গতিকে তাতেই আমি ভাবিব পাৰোঁ যে আমি অসমীয়া জাতিটোৰ মগজুৰ কিমান শক্তি আছে আচলতে কিমান সোনকালে আমি কিছুমান দুখ পাহৰি যাব পাৰোঁ এইখিনি কিন্তু মই কালি পৰহি কৈছোঁ যে ভেকচিন লোৱাৰ পিছত মানুহৰ এনেকুৱা হৈছে আৰু এতিয়াও এয়া হৈছে আৰু দ্বিতীয় কথা হ'ল যোৱা কালি পৰহি এটা নিউজ পালোঁ বাংলাদেশ বোলা দেশখনত এজন হিন্দু যুৱকে হজৰত মহম্মদক কিবা গালি পাৰিলে কিবা বেয়াকৈ ক'লে তাৰ শাস্তি যে তাৰ মুখেৰে কিবা বেয়াকৈ কৈছে তাৰ মুখখন দুটা গালত দুটা চৰ মাৰিব লাগিছিল বা তাৰ দাঁত দুটা সৰি যোৱা হ'লেও কোনো প্ৰব্লেম নাছিল লগাই ল'ব পাৰিলেহেঁতেন কিন্তু জীৱনতে জ্বলাই দিয়াটো কিমান আচলতে মানুহৰ কাম সেই মানুহখিনিক মোৰ ফালৰ পৰা প্ৰশ্ন হয় যে ইছলাম এটা ধৰ্মৰ নাম আৰু মুছলমান হৈছে এটা জাত যেনেকৈ সনাতন এটা ধৰ্মৰ নাম হিন্দু হৈছে এটা জাত ঠিক ইছলাম এটা ধৰ্মৰ নাম আৰু মুছলমান হৈছে এটা জাত তো ইছলাম ধৰ্মৰ অৰ্থ হ'ল শান্তি আৰু সেই ধৰ্মতেই যদি এনেকুৱা অশান্ত কাম হয় তেতিয়া আচলতে শান্তি বুলি আৰু পৃথিৱীত কি থাকিব গতিকে আপোনালোকলৈ অনুৰোধ মই বাংলা নাজানো মই কৈছোঁ যে মানুহ হ'বলৈ শিকক আপোনাৰ ধৰ্মগুৰুক বা মোৰ ধৰ্মগুৰুক কোনোবাই কিবা কৈছে গালি পাৰিছে তেওঁৰ সাজা সৃষ্টিকৰ্তা আছে যদি তেওঁ ভুল কৰিছে তেওঁ শাস্তি তেওঁ দিব আপোনাৰ কিন্তু শাস্তি দিয়া অধিকাৰ নাই আপুনি যেতিয়া এটা পৰুৱা সৃষ্টি কৰিব নোৱাৰে এজন মানুহক কিন্তু আপুনি বিনা দুখত মুখেৰে কিবা এটা বাক্য মুখৰ বাক্যৰ কাৰণে আপুনি কিন্তু শাস্তি দিয়াটো যুক্তি নহয় তাতকৈ বেয়া বেয়া কাম মোৰ ভাৰতবৰ্ষত কিমান কৰি আছে মানুহে মানুহ আছে সেইকাৰণে সেইখিনি হোৱা নাই গতিকে মানুহ হ'বলৈ শিকক অমানুহৰ পৰিচয় দিয়াৰ কাৰণে আজি অসমতো ক'ৰবাত বাংলাদেশৰ মানুহ দুজন থাকিলে তেওঁলোককো মানে তুষ্ট তাচ্ছিল্য কৰা হৈছে অকল আপোনালোকৰ একাংশ মানুহৰ কাৰণে গতিকে বাংলাদেশ বুলি ক'লেই যাতে সেই দেশৰ পৰিচয়টো বেয়া নহয় সেই কথাটো চিন্তা কৰিব হিন্দু মুছলমান বুলি কোনো কথা নাই এইবিলাক মূৰ্খ মানুহৰ ভাৱ ধাৰণা হয় মূৰ্খ মানুহ একাংশই ক'ৰবাত বিষবাষ্প বিয়পাই দিছে আৰু সেই বিষবাষ্প বিশ্বত বিয়পি গৈছে গতিকে অভদ্ৰ নহ'ব ভদ্ৰ হওক জ্ঞানী হওক একাংশ ডাঙৰ ডাঙৰ মানুহেই মানুহৰ সৰু সৰু মানুহৰ মগজুত ধৰ্মীয় গুৰামী সোমোৱাই দিছে কাক কেনেকৈ কথা ক'ব লাগে ধৰ্মৰ মূল্য কি যি নাজানি আজি সেই মুছলমানসকলক সুধিছোঁ যিসকলে হিন্দু যুৱকজনক জ্বলাই দিলে আপোনালোকে হজৰত মহম্মদক গালি পৰাৰ কাৰণে ইমান ডাঙৰ এটা ডিচিশ্যন ল'লে কিন্তু হজৰত মহম্মদৰ প্ৰত্যেকটো নীতি নিয়ম মানি আপোনালোক চলিব পাৰিছেনে নিজৰ গালত নিজেই চৰ দি সোধকচোন পাৰিছে জানো নোৱাৰিছে নিজৰ পত্নীক আপুনি পৰ্দাত ৰাখিব পৰা নাই আপুনি ঢাকি ৰাখিব পৰা নাই বুৰ্খাখন পিন্ধি পেলাই এনেই থাকিলেই নহ'ব বুৰ্খা আৰত বহুত বেয়া বেয়া মানুহ থাকে গতিকে সেইখিনি শুদ্ধ কৰক নিজৰ চৰিত্ৰ ভাল কৰক নিজে জানো আপুনি নিজৰ ককাই ভাইৰ লগত কাজিয়া কৰা নাই মাটি সম্পত্তিৰ কাৰণে কাজিয়া কৰা নাই আজি নিজৰ দেশখনত ইমান অশান্ত আজি পৃথিৱীত বহুত দেশ আছে কিন্তু বাংলাদেশৰ অশান্তিৰ কথা বাৰে বাৰে বাতৰিত কিয় পোৱা যায় গতিকে আপোনালোকৰ সেই অশান্তিৰ কাৰণে সেই বাংলাদেশৰ মানুহ বিশ্বৰ বিভিন্ন স্থানত আছে বা বহুত জেগাত আছে সেই মানুহসকলেও আপোনালোকৰ জেগাত অকণমান অশান্তি কৰি দিয়াৰ লগে লগে সেই মানুহসকলেও কষ্ট পায় সেই মানুহসকলকো ক'ৰবাত কোনোবাই মানে তুচ্ছ তাচ্ছিল্য কৰে গতিকে নিজৰ যদি মগজু নাই আনৰ পৰা শিকক বিশ্বত বহুত দেশ আছে সেই দেশবোৰক চাওক চাই পেলাই শিক্ষা লওক যে মানুহ কেনেকৈ আছে মানুহৰ দেশ কোনখন কোন দেশত ভাল মানুহ আছে সেই ভাল মানুহৰ যিখিনি নীতি নিয়ম সেইখিনি লওক তেতিয়া মানুহৰ পৰিচয় আহিব আজি প্ৰত্যেকটো কিবা আজি প্ৰধানমন্ত্ৰী দেশৰ পৰা পলাই থাকিব লগা হৈছে ইমান উগ্ৰ নেকি বাংলাদেশৰ মানুহ এজন মানুহক জিন্দা জ্বলাই দিব পৰা হৈছে মানুহ নেকি গতিকে মানুহ হ'বলৈ শিকক গতিকে সেই তাৰ পৰা আহি ভাৰতবৰ্ষত থকাখিনি একাংশ মানুহ হৈছে আৰু একাংশ এতিয়াও অমানুহ হৈ আছে এইখিনিকো কৈছোঁ মানুহ হ'বলৈ শিকক বাংলাদেশৰ দৰে কিন্তু অমানুহৰ কাম নকৰিব
কাৰণ এজনেই কৰি গ'লে এতিয়া মানে বদনাম কৰিবলৈ আৰু সুবিধা বেছি হৈ যাব, কিয়নো সেই বাংলাদেশতে আজি বহুত ডাঙৰ এটা কাণ্ড কৰি গ'ল, যিটোৱে মানে ধৰ্মৰ মাজত আচলতে এটা কিবা সৃষ্টি কৰি গ'ল। সেইটো মই মোৰ ভাৰতবৰ্ষৰ কেতিয়াও সেইটো নহয় বুলি মই জানো, কিন্তু ভাৰতবৰ্ষৰ মানুহ সিমান আচলতে উগ্ৰ নহয় আৰু সিমান মূৰ্খও নহয়। গতিকে সেই একাংশ মানুহৰ কাৰণে আজি বাংলাদেশৰ মানুহ মই সকলোকে মূৰ্খ বা অবুজ বুলি ক'বলৈ যোৱা নাই, কিন্তু সেই একাংশ মূৰ্খ মানুহৰ কাৰণে আজি বিশ্বত এটা বদনাম বিয়পি পৰিল। গতিকে মানুহ যদি মানুহ নহয়, তেওঁলোকক পৃথিৱীৰ পৰা বিদায় কৰি দিব লাগে। কাৰণ অমানুহ থাকিলে আৰু অমানুহৰে সৃষ্টি হ'ব, মানুহৰ সৃষ্টি কেতিয়াও নহয়। স্কুল এখনত যদি আপুনি প্ৰথমৰ পৰাই আপোনাৰ বাচ্চাটোক ইংলিছ মিডিয়ামত পঢ়ায়, তাক অসমীয়া নিশিকায় স্কুলত, সেই স্কুলীয়া অসমীয়া একো নাজানে। আপুনি ঘৰত কোৱা কথা বতৰাকেইটাও যদি আপুনি ইংলিছ ক'বলৈ যায়, সেই অসমীয়া নাজানে। য'ত যি ভাষা শিকাব সেইটোৱে শিকিব। যদি আপুনি সমাজখনত ভাল কিবা শিকাই যায়, সমাজে ভালেই শিকিব। আজি এজন ল'ৰাই হজৰত মহম্মদক কিবা এষাৰ কোৱাৰ কাৰণে তেওঁক জিন্দা জ্বলালে, কালিলৈ কোনোবাই ক'ব তেওঁলোকতো সেই একেটাই হ'ব, পিছৰ প্ৰজন্মই সেইটোৱে শিকিব। গতিকে মোৰ দেশতো এইখিনি চলি আছে, কোনোবাই বেয়া শিকাই আছে, বেয়াটোক আপোনালোকে নিশিকিব, তাক এভইড কৰি ভালটো শিকক, তেতিয়া আমাৰ পিছৰ প্ৰজন্ম ভাল হ'ব। আমাৰ পিছৰ প্ৰজন্মই ভাল কিবা এটা মানে বাৰ্তা দিব পাৰিব মানুহৰ ওচৰত, যে অতীত ভাল আছিল কাৰণে বৰ্তমান ভাল হৈছে আৰু ভৱিষ্যতো চাগে ভাল হ'ব। কিন্তু আমাৰ অতীতবিলাক ভাল আছিল, কিন্তু বৰ্তমান বহুত বেয়া মানুহ সোমাই গৈছে, আৰু এই বেয়া মানুহখিনিয়ে যদি আমাৰ মগজু খুলি খাই দিয়ে, কিন্তু আমাৰ ভৱিষ্যত বেয়া হ'ব। গতিকে ভৱিষ্যতৰ কথা চিন্তা কৰিব। প্ৰত্যেকৰে আচলতে সংসাৰ আছে, প্ৰত্যেকৰে সতি সন্তান আছে, প্ৰত্যেকৰে হ'ব সতি সন্তান, প্ৰত্যেকেই বিবাহ কৰিব। গতিকে ভৱিষ্যত আপোনাৰ সন্তানো যদি আপোনাৰ গোলামীৰ নিচিনা হয়, আজি সেই বাংলাদেশতহে একাংশ গোলামী মানুহৰ কাৰণে আজি হিন্দু যুৱকজনৰ হত্যা কৰা হ'ল। গতিকে আজি জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল? একাংশ স্বাৰ্থপৰ মানুহৰ কাৰণে হত্যা কৰা হ'ল। গতিকে গোলামী আৰু স্বাৰ্থ এই দুটা বস্তুৱে মানুহৰ জীৱন শেষ কৰি পেলাব পাৰে। গতিকে এই বস্তু দুটা কিন্তু মনৰ পৰা আপোনালোকে এভইড কৰক। পৃথিৱী দুদিনৰ হয়, আজি জীয়াই আছে, কাইলৈ মৰি যাব, লগত কোনো নাযায়। গতিকে শুদ্ধ মন কৰক, পবিত্ৰ হওক। প্ৰত্যেক ধৰ্মই কিন্তু মন পবিত্ৰ কৰিবলৈ কৈছে, না হিন্দু না মুছলমান, কোনো কথা নাই। মনত আপোনাৰ পবিত্ৰতা ৰাখক। আজি মুখ্যমন্ত্ৰীয়ে মুছলমানকে বহুত গালি পাৰি থাকিব পাৰে, কিন্তু তেওঁৰ মন পবিত্ৰ হ'ব পাৰে। সেইকাৰণে আজি তেওঁ এটা চৰ্দি কাহতো আপুনি ভোগা দেখিছে? নাই ভোগা। আমি গালি পাৰি আছোঁ, তেওঁ কিবা কৰি আছে, দুৰ্নীতি কৰি আছে, কিন্তু তেওঁৰ মনটো ভাল হ'ব পাৰে। আজি জুবিন গাৰ্গৰ কাৰণে ধৰক কোনোবা দোষী হৈছে, কোনোবা জেলত সোমাইছে, কোনোবা মৰিব, হয়তো তেওঁ এইটো ভাবিবও পাৰে যে মৰি গ'ল, কিন্তু জীৱন্ত মানুহকেইজনকনো কিয় আকৌ মাৰিব লাগে? গতিকে যিটো হৈ গ'ল হৈ গ'ল, তেওঁলোকৰ অলপমান শাস্তি দি পেলাই তেওঁলোকো জীয়াই থাকক, সেইটো ভাবিবও পাৰে। মই এটা এক্সাম্পলহে কথা কৈ আছোঁ, তাৰ মানে আপোনালোকে তাত বেলেগ কিবা ভাবিবলৈ যাব নালাগে। মই এইটো কথা কৈ আছোঁ যে তেওঁ ইমানখিনি মানুহৰ মনত আঘাত দি আছে, মানুহৰ মনত কষ্ট দি আছে, তেতিয়াও তেওঁ একো কিয় হোৱা নাই? কিয় একো হোৱা নাই? তেওঁ হয়তো কেতিয়াবা নিস্বাৰ্থ হিচাপে কাৰোবাক কিবা দি গৈছে। আশীৰ্বাদ যদি আপোনাৰ ওচৰত থাকে, তেতিয়া আপোনাক অভিশাপে পটককৈ চুব নোৱাৰে। গতিকে আশীৰ্বাদ লোৱা কাম বহুত কৰি লওক, তাৰপিছত অভিশাপ লোৱা কাম কৰক, তেতিয়া আপোনাক অভিশাপে পটককৈ চুব নোৱাৰে। কাৰণ আশীৰ্বাদটো হৈছে কি জানে? আশীৰ্বাদটো হৈছে ধৰক বগা এখন চাদৰ, বগা ৰং। সেই বগাত যদি আপোনাৰ বগা বহুত পৰি আছে, ঢেৰ বগা, তেতিয়া সেই ক'লায়ে কিন্তু এচাৰ কণী দুটামানে আপোনাৰ বগাটো শেষ কৰি পেলাব নোৱাৰে, যদি ডাঠকৈ বগা হয়। গতিকে সেই বগাটো যদি ক'লাৰ ওপৰত বগাটো মাৰি থকা নহয়, কিন্তু ক'লাই এদিন বগা ঢাকি পেলাব পাৰে। আপোনাৰ ভাল কৰ্মৰ গুণখিনি ঢাকি পেলাব পাৰে। যদি আপোনাৰ অকল ভালৰ পিছত বেয়াই কৰি গৈ আছে আৰু ভাল নাই কৰা, তেতিয়া কিন্তু আপোনাৰ সেইখিনি ঢাক খাই যাব। কিন্তু যদি আপুনি বগা হৈছে, যদি আপুনি শুদ্ধ হৈছে, তেতিয়া আপোনাৰ গাত এটা টোপালো ক'লা পৰিবলৈ নিদিব। আজি কোনোবাই ৰাজনৈতিক স্বাৰ্থত কিবা এটা কৰিছে, আজি মোৰ ঘৰখন ভাঙি পেলাইছে, মানুহক দেখুৱাই গোটেই মানুহে যি মোৰ ঘৰখন ভাঙিছে তেওঁক অভিশাপ দিছে। মোৰ ঘৰখন কেঁচা ভঙা চিঙা ভাঙি পেলাইছে, মই গাঁৱৰ ভিতৰত সোমাই আছোঁ, অকণমান জেগাত আছোঁ, ভাঙি পেলালে যে এইকণ মাটি লোকৰ বুলি পেলাই লোকে মোৰ ঘৰটো ভাঙি ছিঙি পেলালে। মানুহে দেখিলে, দেখি পেলাই চবেই অভিশাপ দিলে। আৰু তলে তলে যিজনে ভাঙিলে, ভঙাজনে মোক ধুনীয়াকৈ টকা অলপ দি ভাল জেগাত মোৰ থকা ঘৰটোতকৈ ভাল ঘৰ এখন বনাই দিলে। তো যাৰ ঘৰ ভাঙিলে তেওঁতো তেওঁক আশীৰ্বাদ কৰিলে না, তো আপোনাৰ অভিশাপে ক'ত চুব? গতিকে তেনেকুৱাবিলাক কৰ্মকাণ্ড কৰি থকাৰ কাৰণে আপোনালোকে দেখা পাইছে যে ইমান ডাঙৰ ডাঙৰ কাম কৰাৰ পিছতো, ইমান মানুহে অভিশাপ দিয়াৰ পিছতো তেওঁ একো গাৰ নোম এটা ঢিলাব পৰা নাই। কিয়? যে তেওঁ পুণ্য কৰি থৈছে কাৰণে তেওঁক পাপে চুব পৰা নাই। গতিকে আপোনালোকো সেই তেনেকুৱা শুদ্ধ হওক।
এই একাংশ মানুহৰ দৰে বাংলাদেশৰ ঘটনাৰ দৰে বা অভিজিৎ নীলোৎপলক হত্যা কৰা অসমৰ ঘটনাৰ দৰে তেনেকুৱা কাম কিন্তু কৰি অমানুহৰ পৰিচয় নিদিব, জানুৱাৰৰ পৰিচয় নিদিব, মানুহৰ পৰিচয় দিয়ক, মানুহ হৈ জীয়াই থাকক, পৃথিৱীত ভাল লাগিব। তো থেংক ইউ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।